আমি গ্ৰুপ কেনেকৈ ফৰ্মেশ্যন কৰোঁ ফৰ্মেশ্যন মানে গম পাইছে বনাওঁ কেনেকৈ গ্ৰুপ বনাওঁ এটা মানুহ লগত আৰু এটা মানুহ মিলি কিনে থাকি মানে গ্ৰুপ বনায় দুটাতকৈ বেছি মানুহ হ'ব পাৰে গ্ৰুপত বহুত মানুহ হ'ব পাৰে 3টা 10টা 1000টা হ'ব পাৰে সেই গ্ৰুপটো বনাব আমি কি কৰোঁ গ্ৰুপ বনাব গ'লে ধৰি লওক দুটাতকৈ বেছি মানুহ ঠিক আছে দুটাতকৈ দুটা বেছি মানুহ থাকে বেছি মানুহ হ'লে গ্ৰুপ এটা ফৰ্মেশ্যন হয় ঠিক আছে গ্ৰুপ সেই গ্ৰুপত ইণ্টাৰেকশ্যন কৰোঁ ইণ্টাৰেকশ্যন মানে আমি কথা পাতোঁ ঠিক আছে কথা পতা হয় গ্ৰুপ ফৰ্মেশ্যনৰ কাৰণে আমাৰ সিমিলাৰিটিজ হোৱা হয় চব বস্তু চাই মেলি গ্ৰুপ বনাওঁ এটা গ্ৰুপত চবৰ বেলেগ বেলেগ টাইপৰ বিহেভিয়াৰ থাকে চবৰ বেলেগ বেলেগ বিহেভিয়াৰ থাকে চবৰ বেলেগ বেলেগ ইণ্ডিভিজুৱেল কেৰেক্টাৰ থাকে আৰু এটা আমাৰ ছ'চিয়েল সাইকোলজি বুলি এটা থাকে মানে এইটো বেলেগ কথা কিন্তু আমাৰ এইটো এটা মেইন কনচেপ্ট এইটো হ'ল কি আমাৰ যোনটো বিহেভিয়াৰ আছে যোনটো কথা পতা ষ্টাইল আছে যি কৰি আছোঁ চব ইণ্ডিভিজুৱেলৰ ওচৰত বেলেগ বেলেগ এইটো আপোনাৰ এই কৈছিলোঁ মই আপুনি মোৰ ওচৰত আছে বেলেগ কিবা কথা পাতিব তেওঁৰ লগত অলপ বেলেগকৈ কথা পাতিব বিকজ মোৰ ওচৰত অহাৰ লগে লগে আপোনাৰ বিহেভিয়াৰটো চেঞ্জ হৈ যাব যোনটো বিহেভিয়াৰ আপুনি তেওঁৰ লগত শ্ব' কৰি আছিলে মোৰ লগত অহাৰ লগে সেইটো বিহেভিয়াৰটো চেঞ্জ হৈ যাব হ'ব ন এইটো হয় চবৰ লগতে এইটো চবৰ ইণ্ডিভিজুৱেল কেৰেক্টাৰ হয় আমি গ্ৰুপত কি কৰোঁ গ্ৰুপ বনাব কাৰণে দুটাতকৈ বেছি মানুহ লাগে গ্ৰুপ বনালো সেই ফৰ্মেশ্যন আমি চাওঁ আমি দুটা মানুহ কথা পাতি ইণ্টাৰেষ্ট চাওঁ ইণ্টাৰেষ্ট কাৰ ভাল মানে ইণ্টাৰেষ্টটো কেনেকৈ আমি ইণ্টাৰেক্টটো কেনেকৈ কৰোঁ আৰু তাৰ ইণ্টাৰেষ্ট আৰু মোৰ ইণ্টাৰেষ্ট চাই কিনে গ্ৰুপ এটা বনাওঁ যেনে আপোনালোকে এতিয়া ধৰি লওক গ্ৰুপ এটা বনায় কিবা আড্ডা মাৰে বা কি কৰে যি কি কয় নিচাবোৰ ইউজ কৰে এটা গ্ৰুপ বনাইহে কৰে অকলেতো নকৰে ভাল বেয়া কথা পাতে এইবোৰ চব হয় কেনেকৈ গ্ৰুপত হয় কিছুমান কথা থাকে আমি ফেমিলি মানুহৰ লগত ডিছকাছ কৰিব নোৱাৰোঁ সেই ফ্ৰেণ্ডছৰ লগত ডিছকাছ কৰিব পাৰোঁ সেই বস্তু সেইকাৰণে আমি গ্ৰুপ বনাওঁ সেইটো অলপ কমফৰ্টেবল ফিল কৰোঁ কথা পাতোতে বহুত আগত গুচি যায় কিছুমান বস্তু এইটোৱে কথা হৈছে কি আমি গ্ৰুপটো যেতিয়া বনাম আমি যোনটো গ্ৰুপৰ পৰা বিলং কৰি আছোঁ সেই গ্ৰুপটো কেনেকৈ ধৰি পাইছে আপুনি যোন গ্ৰুপত আছে বহুতকেইটা গ্ৰুপত আছে ফেমিলি এটা গ্ৰুপত আছে এটা বেলেগ এটা গ্ৰুপত আছে চব গ্ৰুপত আপুনি কিবা ইণ্ডিভিজুৱেল গ্ৰুপ আছে তো আমি কোনটো গ্ৰুপ বনাইছোঁ সেইটো ইম্পৰ্টেণ্ট কেনেকৈ বনাওঁ সেই গ্ৰুপৰ পৰা কেনেকৈ ওলাওঁ এতিয়া আপোনালোকে যোনটো গ্ৰুপত সোমাই আছে কিবা নহয় ক'ব গ'লে বেয়া গ্ৰুপতে সোমাই আছে ঠিক আছে সেইটো বেয়া গ্ৰুপত সোমাই আছে এই বেয়া গ্ৰুপৰ পৰা কেনেকৈ ওলাওঁ সেই গ্ৰুপ ইনফ্লুৱেঞ্চ কেনেকৈ কৰিছে আপোনালোকক আমি গ্ৰুপ যোনটো গ্ৰুপ আছে সেই গ্ৰুপটো আমি ৰুল ৰেগুলেশ্যনৰ চলাওঁ গ্ৰুপ আমাৰ যোনটো ছ'চাইটি আছে ছ'চাইটি ৰেগুলেশ্যন চিটটো চলাওঁ ছ'চাইটি আমাক বেয়া পাব নালাগে বেয়া পালে সেই গ্ৰুপটো বেয়া হৈ যাব আমি গ্ৰুপটো ছ'চাইটিৰ লগত দেখাব গ'লে আমি গ্ৰুপটো ভাল দেখাওঁ কিন্তু ভিতৰত আমাৰ লাগিলে বেয়া হওক ভাল হয় সেইটো ইম্পৰ্টেণ্ট নহয় বেয়া হ'ব পাৰে ভাল হ'ব পাৰে কিন্তু ছ'চাইটি এটা সেই তাৰপিছত আমি ভাল দেখাওঁ এটা গ্ৰুপৰ কথা ঠিক আছে আমি কেলে গ্ৰুপ জইন কৰোঁ ভাবিছে আমি গ্ৰুপবোৰ কেলে জইন কৰোঁ কথা বতৰা পাতিবৰ কাৰণে আৰু মনৰ কথা পাতিব নহয় তাৰ এটা সংস্থা আছে আমি কিবা এটা আগুৱাই কিবা নিব পাৰি আমি এটা গ্ৰুপ ভাল গ্ৰুপ কৰি পেলাই যাতে ভৱিষ্যতৰ দিন আমি আমাৰ তলত থকা চাউণ্ডটো আমি ভাল বঢ়াই দিব পাৰোঁ এইটো এটা গ্ৰুপ এটা গ্ৰুপক যদি ভাল কথা নহয় কাৰণ আমি ইয়াৰ পৰা যাই পেলাই আমি বেয়াতে উঠি আছোঁ বৰ্তমানৰ বেয়া হৈছে বেয়া গ্ৰুপত আছে কিন্তু সেই গ্ৰুপটো কেলে জইন কৰিছিলে এটা কাৰণ হ'ব কিবা এটা কাৰণ হয় বিনা কাৰণ গ্ৰুপটো জইন কৰা নাই বেয়া গ্ৰুপ বা ভাল গ্ৰুপ যি গ্ৰুপ হয় সেইটো গ্ৰুপটো জইন কৰিছিলে আমি কি কৰোঁ কিবা চেঞ্চ অফ চিকিউৰিটি মানে ধৰি লওক কিবা নিজৰ কাৰণে ফিলটো হেভি কাৰণ হেভি যোনটো বস্তু কৈছে ফেয়াৰ মানে কি কৈছে আমি বস্তু শ্বেয়াৰ কৰিব কথা চথা পাতিব যোন বস্তু আমি ফেমিলি বা ছ'চাইটিৰ ওচৰত কথা পাতিব নোৱাৰোঁ যোনৰ পাৰ্চনেল কথা আছে সেইবোৰ কাৰণে কৰোঁ আমাৰ ষ্টেটাছ দেখাবৰ কাৰণে ধৰি লওক আমাৰ এটা গ্ৰুপ আছে আমাৰ গ্ৰুপটো বহুত ভাল বা বেয়া সেই বেলেগ এটা ষ্টেটাছ দেখাবৰ কাৰণে সেইটো ষ্টেটাছৰ কাৰণে কৰোঁ আৰু কিছুমান আছে ধৰি লওক নিড অফ ছেটিছফেকশ্যন ধৰি লওক আমাৰ ছেটিছফেকশ্যনৰ কাৰণে সাইকোলজিকেল ছেটিছফেকশ্যন হ'ব পাৰে ফিজিঅলজিকেল ছেটিছফেকশ্যন হ'ব পাৰে ছেটিছফাইড কৰিবৰ কাৰণে নিজকে এইটো গ্ৰুপ ফৰ্মেশ্যন কৰোঁ সেইকাৰণে আমি গ্ৰুপবোৰ জইন কৰোঁ ঠিক আছে এতিয়া আমি অলপ এইটোৱে চাওঁ গ্ৰুপবোৰ কেলে জইন কৰোঁ কেনেকৈ ফৰ্ম হয় কি হয় আমি ইয়াৰ পৰা গৈ কিনে প্ৰেক্টিকেল লাইফত যেতিয়া সোমাম নহয় তেতিয়া বস্তুটো
বস্তুটো ৰিলেট কৰিব পাৰিম কি সেইটো আৰু এইটো মই যোনটো কৈছোঁ ডিফাৰেঞ্চ মানে কি কথা হৈছে এতিয়া আপোনালোক সেই ছ'চাইটিৰ লগত যেতিয়া মিল খাব নাই তেতিয়া গ্ৰুপৰ বস্তুটো যেতিয়া মনত কৰিব কি মই গ্ৰুপটো কোনটো গ্ৰুপত সোমাই আছোঁ সেই গ্ৰুপটো মোৰ কাৰণে ভাল নে বেয়া সেইটো যেতিয়া আপুনি ৰিলেট কৰিব তেতিয়া গম পাব কথাটো ভাল নে কি ঠিক সেইটো কাৰণে মই এইটো এতিয়া বুজাই আছোঁ মই ভাবোঁ মানে আপোনালোকৰখিনি কিবা এটা এপ্লাই কৰক মই ইয়াত মানে লেকচাৰ মাৰি কিনে ইয়াৰ পৰা ওলাই গ'ল পাহৰি গ'ল সেইটো বুলি নহ'ব কিবা এটা বুজাই আছোঁ ইয়াত গৈ গ'ল কিবা এটা এপ্লাই কৰক লাগে গ্ৰুপৰ যোনটো গ্ৰুপ এটা সোমাই আছে সেই গ্ৰুপক এতিয়া লাহেকৈ কেনেকৈ এভইড কৰিব মানে এৰিব এৰাটো কেনেকৈ ষ্টাৰ্ট দিব এইবোৰ আছে আমি গ্ৰুপ ফৰ্মেশ্যনৰ কাৰণে ধৰি লওক তিনিটা মেইন ৰুল আছে এটা হয় প্ৰক্সিমিটি বুলি এটা কয় সেইটো ইংলিছৰ ৱৰ্ড হয় প্ৰক্সিমিটি মই অকণমান বুজাই আছোঁ ভালকৈ ধৰি লওক এটা পোৱালি এটা আছে তাৰ লগত আৰু এটা পোৱালি আছে মানে স্কুলৰ লগত সেইটো লোকেলিটি ধৰি লওক সেইটো গাঁৱৰে আজিলৈকে তাক দেখা নাই কিন্তু সেইটো গাঁৱৰে কি গৈ আছে স্কুল গৈ আছে আপ ডাউন কৰি আছে এদিন লগ পালে এই ফুটবল খেলোঁতে লগ পালে সি তাক দেখিলে সি মোৰ স্কুলৰ লোৱা হয় কি হ'ল চালে মোৰ লোকেলিটি লোৱা হয় ভাল লাগিলে তাৰ লগত কথা পাতিলে কি হ'ব তাৰ লগত এটা চেঞ্চ অফ কিবা এটা ৰিলেশ্যন এটা আহিব কি ধৰি লওক এটা মোৰ গাঁৱৰ হয় তাৰ লগত কিবা এটা থওঁ স্কুল যাব লাহেকৈ লগত যাব লাহেকৈ লগত যাব তাৰপাছত স্কুলৰ পৰা আহিব খেলি দৌৰি আৰু আহি থাকিব সেইটো এটা ৰুল হয় ৰুল ফৰ্মেশ্যন কৰা আৰু এটা আছে চিমিলাৰিটি কৈছে আমাক এতিয়া দেখে চিমিলাৰিটি তুষাৰৰ চিমিলাৰিটি আপোনাৰ লগত মিলা নাই বিকজ অফ তাৰ চিমিলাৰিটি এতিয়া নিমিল বিকজ অফ তাৰ যোনটো এজ আছে যোনটো বয়স আছে সেইটো যোনটো বয়সত যি বস্তু ভাবি আছে আপোনালোকে সেইটো ভাবি কিনে বহুত আগত আহি আছে ঠিক আছে তাৰ এটা চিমিলাৰিটিটো তাই বিচাৰিব মোৰ লগ হ'ব যোনটো কেৰেক্টাৰিষ্টিক যোনৰ লগত মোৰ বিহেভিয়াৰ যোনৰ লগত ভাল হয় ধৰি লওক মোৰ লগত বস্তুটো মিলা কিছুমান বস্তু মিলে ন আমাৰ ধৰি লওক আপোনালোক যেতিয়া মদ খাই আছে মদ বা যি বস্তু খাই আছে যি নাচায় বস্তু যোনটো জেগাত গৈ আছে সেইটো জেগাত যোৱাৰ পাছত প্ৰথম দিন এটা মানুহক লগ পালে ঠিক আছে এটা মানুহক লগ পালে দুটা মানুহে আপুনি মদ খাই আছে প্ৰথম দিন দুটাই মদ খাই আছে বা গাঁজা যি খাই আছে ভাং খাই আছে যি কৰি আছে দুজনে কৰি আছে লাহেকৈ কি হ'ব আৰু এটা মানুহ আহিব তাৰ লগত আপোনালোকৰ বিহেভিয়াৰটো মিলি যাব পাৰে মিলিলে আপোনালোকৰ ওপৰত সেই সোমাই যাব আৰু এটা মানুহ আহিলে তাৰ লগত আপোনালোকৰ নিমিলেও পাৰে সেই নাহে সেনেকৈ কৰি গ্ৰুপ এটা বনিব আড্ডা মাৰিব ধৰিলে লাহে লেকচাৰ মাৰিব ধৰিলে সেই গ্ৰুপটো এনেকৈ ষ্ট্ৰং হৈ গ'ল ন কিছুমান টাইমত আপোনালোক বহুত হেল্প কৰিব পাৰে কিছুমান টাইমত বহুত বৰবাদ কৰিব পাৰে কিছুমান ক্ষেত্ৰত বহুত হেল্প কৰিব পাৰে গ্ৰুপটো যেনে কিবা দিগদাৰ হয় ফেমিলিত কিবা সেইটো কাৰণে আৰু এটা কথা যিমানো ফ্ৰেণ্ড হওক যি হওক লাইফত প্ৰথম কিবা এটা দিগদাৰ হ'লে আপোনালোক ফেমিলি আহিব ঠিক আছে কিমানো আপোনাৰ ভাল ফ্ৰেণ্ড হওক যি হওক লাইফত এটা প্ৰথম আপোনাৰ ফেমিলি আহি কিনে আপোনাক ছাপৰ্ট দিব বেলেগ প্ৰথম আমাৰ প্ৰাইমেৰী গ্ৰুপটো ক'ব গ'লে ফেমিলি হয় প্ৰাইমেৰী গ্ৰুপ প্ৰথম গ্ৰুপ যেতিয়া আমি জন্ম লৈছোঁ যোন এটা গ্ৰুপত বনি যোনটো প্ৰি এক্সিষ্টিং মানে ধৰি লওক আগৰ পৰা এক্সিষ্ট হৈ আহিছে আগৰ পৰা সেইটো গ্ৰুপটো আছে তাত আমি জন্ম লৈ আকৌ সেইটো গ্ৰুপটো চলাই গৈ আছোঁ আকৌ পাছত আপোনালোকৰ ল'ৰা ছোৱালী সেই গ্ৰুপটো আকৌ চলাই গৈ আছে সেই গ্ৰুপটো কি হৈছে চলি গৈ আছে বাৰে গ্ৰুপ গৈ আছোঁ কিন্তু গ্ৰুপটো বুজিছে ন গ্ৰুপটো কি হৈছে এটা গ্ৰুপটো প্ৰাইমেৰী গ্ৰুপটো আমাৰ হ'ল ফেমিলি আপোনালোকক লাইফত যি প্ৰব্লেম হওক প্ৰথম ফেমিলি আহিব সেইটো মনত হ'ব এইটো চাইকলজিকেলি মানে ক'ব গ'লে সেইটো কিছুমান ক্ষেত্ৰত হয় ল'ৰা ধৰি লওক কিছুমান ক্ষেত্ৰত ফ্ৰেণ্ডছ বহুত হেল্প কৰে কিছুমান কিন্তু আমি ইয়াত অভাৰঅল চাব লাগিব বস্তুটো তাত বেছি কোনটো দিশত বেছি ছাপৰ্ট আছে ঠিক আছে প্ৰাইমেৰী গ্ৰুপ আমাৰ কি হ'ল ফেমিলি এতিয়া আমি ছেকেণ্ডেৰী গ্ৰুপ আনো ছেকেণ্ডেৰী গ্ৰুপ আমি নিজৰ চইচৰ মতে বানো চইচ মানে বুজি পাইছে মোক যিটো ভাল লাগে ধৰি লওক এতিয়া দেৱজিতক অমলৰ বা তুষাৰ লগত ভাল লাগে তাৰ চইচ আছে এই 10টা মানুহ আছে 10টা মানুহৰ লগত যাক বিচাৰিব সি তাৰ লগতে কমফৰ্ট হৈ বিচাৰিব তাৰ লগতে বস্তু শ্বেয়াৰ কৰিব বিচাৰিব বিকজ অফ প্ৰথম দিন কথা পাতিব তেওঁ প্ৰথম দিন আহিছিলে অহাৰ লগে লগে গ্ৰুপটো বনোৱা নাই লাহে কথা পাতিব ধৰিলে এতিয়া ধৰি লওক আপোনাৰ লগত ইমানকেইটা আছে তাৰ লগত কোনো এটা মানুহৰ লগত আপুনি ভালকে কথা পাতে বা ৰিলেশ্যনটো এতিয়া লাহে ডেভেলপ কৰিছে
কেলে হৈছে যাৰ লগত আপুনি ভাল ইন্টাৰেকশন কৰিছে ভাল ইন্টাৰেকশন কৰিছে আৰু আপোনাৰ চইচ আছে কি সেই মানুহটো মোৰ লগত ভাল আছে নিজৰ চইচ আছে হেতু টাইমে ফচি যাও কি চইচটো আমি কেনেকৈ ইউজ কৰো আমাৰ চইচ যোনটো আছে ধৰি লওক ভাল চইচ আছে নে বেয়া চইচ আমি বেছিভাগ বেয়া চইচতে গুচি যাওঁ ফ্ৰেণ্ডছে আপোনাক বহুত আপোনাক কি কয় আপোনাক বহুত ডাঙৰ বনাই দিব পাৰে কিছুমান বেয়া কৰি দিব পাৰে বৱাৰো কৰি দিব পাৰে তেতিয়া আপোনালোক কি হৈছে আপোনাৰ লগৰ কাৰণে নহয় আপুনি নিজে বেয়া হৈছে কিন্তু লগৰ লগত মিলি কিনে বেয়া হৈছে বেয়া বুলি নাই কোৱা আপোনালোক বেয়া নাই হোৱা কিন্তু আপোনালোক মানে বেয়া দিশত এটা সোমাই গৈছে সেই বেয়া দিশৰ পৰা ওলাবৰ কাৰণে ইয়াত আহিছে কিবা এটা বুজি পাইছে আমাৰ ইণ্ডিভিজুৱেল ইণ্টাৰেষ্ট থাকে আমাৰ চইচ থাকে সেই মানুহটোৰ চইচ আপোনাৰ যি চইচ সেইটো মানুহৰ প্ৰতি আমাৰ যি কেৰেক্টাৰ আছে ধৰি লওক আপোনাৰ চিমিলাৰিটি আছে সেই মানুহ মই যেনেকৈ কিবা এটা ভাবি আছো সি সেনেকৈ ভাবে ঠিক আছে যেনেকৈ ভাবে সেনেকৈ মোৰ হ'ব সেইটো বস্তু কৰি কিনে এটা আপোনাৰ এটা গ্ৰুপ হয় ছেকেণ্ডেৰী গ্ৰুপ হয় প্ৰথম প্ৰাইমেৰী গ্ৰুপ কি আছিলে ফেমিলি ছেকেণ্ডেৰী গ্ৰুপ কি হ'ল আপোনালোকৰ ফ্ৰেণ্ডছ আপোনাৰ চইচৰ মতে দিয়ে এটা বনিলে সেইটো এটা গ্ৰুপ হয় আৰু এটা থাকে মই এইটো গ্ৰুপ ফৰ্মেশ্যনৰ কথা কৈছো আৰু ইমান থাকে ন কমন গ'ল কমন মটিভ মানে বুজিছে ধৰি লওক আপোনাৰ এটা গ'ল আছে কি মই আজি আপোনালোক ধৰি লওক আপোনাৰ বনি গৈছে ফৰ্মেশ্যন হৈ গৈছে আপোনালোকৰ মটিভ কি হয় কি আজি গৈ কিনে সন্ধিয়া কিবা এটা হ'ব আৰু পাৰ্টি এটা হ'ব আৰু মোটামুটি দিনভৰ মানুহ কথা চলি আছে আজি কাম কৰি কিনে যাম আৰু জাষ্ট আৰু চিল কৰিম পাৰ্টি এটা কৰিম কি আছে চবৰ মাথাত একেটা বস্তু ঘূৰি আছে আপোনাৰ মাথাত একেটা ঘূৰি আছে সেই আপোনাৰ ফ্ৰেণ্ডছৰ মাথাত একেটা বস্তু ঘূৰি আছে মোৰ কমন এটা গ'ল আছে নাই সন্ধিয়া এটা গৈ কিনে জাম এটা হ'ব বা কিবা এটা কৰিম মটিভ এটা হ'ল সেইটো এটা মটিভ হয় গ'লটো সেইটোৱে হ'ল আপোনাৰ মটিভ আছে কিন্তু সেইটো গ'ল হয় এতিয়া হান্দি গৈ কিনে কৰিম সেইটো এটা ফৰ্মেশ্যনৰ এটা ৰুল হয় আৰু এটা ইম্পৰ্টেণ্ট কথাটো এইটো হ'ল আমি এই বস্তু গম পালোঁ গ্ৰুপকেইটা ফৰ্ম হ'ল গ্ৰুপকেইটা ফৰ্ম হ'ল গ্ৰুপকেইটা কেনেকা প্ৰাইমেৰী গ্ৰুপ কি হয় ছেকেণ্ডেৰী গ্ৰুপ কি হয় আমি গ্ৰুপকেইটা কেনেকৈ ফৰ্ম কৰোঁ কোনটো গ্ৰুপত সোমাই গৈছোঁ এতিয়া কেনেকৈ ওলাম এটা কথাটো হ'ল আমি কেনেকৈ ইনফ্লুৱেঞ্চ হৈ যাওঁ এইটো গ্ৰুপত আমি জানিব লাগিব ন কি মই সেইটো গ্ৰুপত কেনেকৈ সোমাইছিলোঁ যেতিয়া জানিম তেতিয়া ওলাব পাৰিম ন যেতিয়া আমি যোৱা ৰাস্তাটো যাম গম পাব তেতিয়াহে ওলোৱা ৰাস্তাটো গম পাব ন এতিয়া যোৱা ৰাস্তাটো গুচি গৈছে কিন্তু নাজানি কেনেকৈ সোমাইছিলে আমি ওলোৱা ৰাস্তাতে আগত উভতি আহিব নোৱাৰিম পটককৈ আমি প্ৰথম জানিব লাগিব যোৱা ৰাস্তাটো কেনেকৈ হৈছিল কনচেপ্টটো আছে কনচেপ্টটো কৈ আছো আপোনাৰ জাষ্ট ইমাজিন কৰিব বুজিব কিবা এটা কৈ আছো আপোনাৰ ভিজুৱেলাইজ কৰে ন এইবোৰ মনত পৰে ফ্লেশ্ববেক কৰি মই যেতিয়া পঢ়িছিলোঁ বা কি কৰিছিলোঁ সেইবোৰ মনত পৰি যায় সেইবোৰ ফ্লেশ্ববেক আমি বস্তুকেইটা পিকচাৰে মনত থওঁ পিকচাৰ আমাৰ কিবা এটা কৈ আমাৰ মাইণ্ডতে পিকচাৰটো থওঁ মই অনিল দাদা বুলি ক'লে অনিল দাদাৰ মাইণ্ডত পিকচাৰ এটা আহে নাই মাইণ্ডত পিকচাৰ এটা আহে সেই পিকচাৰটো থওঁ মই ধৰি লওক 10 বছৰ পাছত অনিল দাদাৰ চেহেৰাটো চেঞ্জ হৈ গ'ল যেতিয়া আমি চাম বেলেগ হ'ল তেতিয়া পিকচাৰটো আকৌ চেঞ্জ হৈ যাব তেতিয়া তেওঁ বেলেগ হ'ল সেইটো বুজিছে আমি কোনো এটা বস্তু পিকচাৰতে মনত থওঁ সেইটো হ'ল আমি ইনফ্লুৱেঞ্চ কেনেকৈ হৈ যাওঁ গ্ৰুপত কিবা এক্সপিৰিয়েঞ্চ আপোনাৰ শ্বেয়াৰ কৰিব বিচাৰিব নেকি আপুনি কেনেকৈ ইনফ্লুৱেঞ্চ হৈ গ'ল ইনফ্লুৱেঞ্চ মানে বুজি পাইছে কেনেকৈ তেওঁৰ লগত দিশত গুচি গ'ল পটক ভাল লাগিলে কিবা সেইটো মানুহটো ভাল লাগিলে নেকি আৰু একো নাই ইনফ্লুৱেঞ্চ নাই আপোনাৰ ইনফ্লুৱেঞ্চ নাই নেকি নিজে একদম ষ্ট্ৰং হৈ আছে কোনোবাই কিবা এটা ক'লে মোৰ চেঞ্জ নহয় মানে ধৰি লওক আজি কৈছে মই মদ খাবলৈ যাম বা কি কৰিব গাঁজা খাবলৈ যাওঁ যি কৰিব যাওঁ আপোনালোক নিজে ডিচিজন লয় মই নাযাম বুলি কয় নেকি নকয় হ'ব ঠিক আছে আহি যাওঁ ফোন এটা মাৰিব ঠিক আছে মই আহি যাওঁ ৰেডি হৈ যায় ফটককৈ ৰেডি হৈ যায় আমি কি কৰোঁ কনফাৰ্মিটি শ্ব' কৰোঁ কনফাৰ্মিটি মানে আমি কনফাৰ্ম কৰিলোঁ মানুহটো আমাৰ টোপনি হৈছে ৰাতিপুৱা গধূলি উঠিলা ন আজি আমি কি কৰিছোঁ কনফাৰ্মিটি শ্ব' কৰিছোঁ আমি কনফাৰ্মিটিত কি কৰোঁ যোনটো গ্ৰুপৰ ধৰি লওক যোনটো একৰ্ডিংলি যোনটো গ্ৰুপ চলি আছে ধৰি লওক এটা গ্ৰুপ আছে আপোনালোকৰ যি গ্ৰুপ আছে আজি মদ খাব লাগে সন্ধিয়া বা কি যি ছাবষ্টেঞ্চ খাব লাগে সেই খোৱাৰ কাৰণে আপোনালোক ধৰি লওক আপোনালোকৰ মটিভ আছে আজি কৰিব লাগে কৰিলে হৈ গ'ল কিন্তু সেইটো আপুনি ওলাই নাই
সোমাই গৈছে যদি সোমাই থাকে কনফাৰ্মিটি শ্ব' কৰি থাকে সেই বস্তু লগত আপোনাৰ লগৰটো যেনেকৈ ঠিক হ'ব আকৌ আপুনি সেইটোতে সোমাই থাকিব ফটককৈ ওলাব নিবিচাৰে ফটককৈ মাইণ্ডটো সেইটো নাহে কি মই এইটো কেলে কৰি আছোঁ বুলি যাওঁ আৰু গৈ আহোঁ হয় নাই আৰু এটা কথা থাকে এতিয়া ধৰি লওক আপোনালোক যোনটো গ্ৰুপত আছে সেই গ্ৰুপত আপোনালোক এটা ফ্ৰেণ্ডছ আছে আপোনালোকৰ চাৰ্কল আছে সেই চাৰ্কলত আপুনি বেলেগ এটা বিহেভিয়াৰ এটা শ্ব' কৰি দিয়ে ধৰি লওক আপুনি আপোনালোকৰ গ্ৰুপত 5টা মানুহ আছে 5টা মানুহৰ ভিতৰত আপোনাক 4টা মানুহ এগ্ৰী হৈ গ'ল কিবা এটা কাম কৰিবৰ কাৰণে আজি মই সামাজিক এটা কিবা এটা কৰিম আজি এগ্ৰী হৈ গ'ল আপুনি তাত ডিছএগ্ৰী কৰিব নোৱাৰে হ'ব দে মই আহিম সেইটো আপুনি কৈ দিব বিকজ অফ সেই প্ৰেছাৰ এটা আহে আপুনি তাৰ লগত এটা কনফাৰ্মেটিভ শ্ব' দেখাব বিচাৰিছে কি মই কনফাৰ্ম কৰি দিছে ঠিক আছে মই আহিম হৈছে এইটো এইবোৰ হয় নাই এইবোৰ হয় প্ৰেক্টিকেল লাইফত কিবা ৰিলেট কৰিব পাৰিছে এইবোৰ হয় নাই হয় ন আমি এই গ্ৰুপবোৰ কেলে মানে এৰি দিব নোৱাৰো কেলে নোৱাৰো গম পায় ধৰি লওক এইটো গ্ৰুপ যোনটো আমি সোমাইছো যোনটো গ্ৰুপত ইনফ্লুৱেঞ্চ সোমাই গৈছো সেই গ্ৰুপটো এৰিবলৈ আমাৰ বহুত দিগদাৰ লাগে বিকজ অফ সেই যোনটো ফ্ৰেণ্ডছ আছে আপোনালোকৰ যোনটো চাৰ্কেল আছে আপোনালোকৰ যোনটো ল'ৰা যোনটো ফ্ৰেণ্ডশ্বিপ আছে সেই ভাঙি নাযাব বুলি ভয় লাগে মোক মই তাক মানা কৰি দিম মোক বেয়া পাই যাব পাৰে সেই বেয়া পোৱাৰ কাৰণে আপোনালোকে কি কৰিব তাৰ লগত মানে যি বুলি কৈছে মানি ল'ব ওপৰতে কয় বেয়া পাব নালাগে যি হ'ব বেয়া পাব নালাগে আপোনাৰ যিটো দেখি কৈ দিয়ে সেইটো এটা হয় ডিছএগ্ৰিমেণ্ট কৰিব নোৱাৰে এগ্ৰী কৰি দিয়ে চব বস্তু ওপৰতে মই আহি যাম এইটো ধৰি লওক এইটো এটা লাইন আছে ন এইটো এটা লাইন আছে এইটো এটা লাইন আছে ঠিক আছে 3টা লাইন আছে এই 3টা লাইনত আপোনালোক গম পাই কোনটো লাইনটো দীঘল আছে গম পাইছে দেখাত লাগিছে নাই দেখাত লাগিছে কোনটো লাইন দীঘল আছে মাজৰটো সঁচা আমাৰ কোনটো লাইন দীঘল আছে এইটো চাইডত সঁচা মাজৰটো আপুনি যোনটো লাইন দিছে এইটো নহয় এই 3টাৰ ভিতৰত কোনটো লাইন এইটা আপুনি দিছে কিন্তু এইটো 3টা লাইন সেইটো লাইন কোৱা নাই এইটো লাইন 3টা লাইনত যোনটো লাইন কেইটা দিছে সেইটো কোৱা এইবোৰ নহয় কোনটো আছে এইটো মাজৰটো মাজৰটো চবে মাজৰটো কৈ আছে ঠিক আছে মাজৰটো কৈ আছে এতিয়া মই কৈ দিওঁ এই চাইডৰটো আছে বুলি আপোনালোক কি ক'ব আপুনি কৰি কেনে দেখাইছে সেইকাৰণে কৈছো ঠিক আছে মই এতিয়া আপোনালোক কৈ দিছে মাজৰটো দীঘল আছে বুলি মই এতিয়া চাইডৰটো কম এইটো চাইডৰ এই চাইডৰটো দীঘল আছে বুলি মানে তাৰ ওচৰত আঠটা ই কৰি দিয়ক সৰু কৰি দিয়ক মানে তাৰ ওচৰতে আঠটা ডাঙৰ দিয়ক এইটো বেলেগ কথা মানে ঠিক আছে এইটো কথা এতিয়া আপোনালোক মই এতিয়া আপোনালোকৰ বিহেভিয়াৰ চাই আছো জাষ্ট ধৰি লওক এতিয়া মাজৰটো যোনটো আছে আপোনালোক চব এগ্ৰী কৰি আছে মাজৰটো দীঘল আছে ঠিক আছে দীঘল হয় মই ধৰি লওক মই এটা বেলেগ এটা মানুহ ধৰি লওক আহি কিনে মই কৈলো এইটো চাইডৰটো দীঘল আছে তো মাইণ্ডত আপোনাৰ এটা খেল হৈ যাব কেনেকৈ কৈছে ইমান বুৰ্বক নেকি তাৰ লগতে মোৰ লগতে আৰু 5জনে কৰিলে এই চাইডৰটো দীঘল আছে তেতিয়া আপোনাৰ আকৌ টেনশ্যন হৈ যাব কেলে কৰিলে তেতিয়া কি পাব লাহেকে সেই যোনটো মেজৰিটি আছিল আপোনাৰ 4জন বা 5জনে যোন কৰিছিল তাতকৈ বেছি এইটো বস্তু কৰিলে ধৰি লওক ইয়াত 15জনে এগ্ৰী কৰিলে কি 15জনে কৰিলে কি এইটো বস্তু দীঘল আছে ইয়াত ধৰি লওক 5জনে কৈছে এইটো বস্তু দীঘল আছে 15জনৰ কথা ভাবি কিনে 5জনে ইনফ্লুৱেঞ্চ হৈ যাব এইটো হ'ব পাৰে ইয়াকে কৰিব লাগে কৰি ভাষাটা বুজি পাইছে আমি কি কৰোঁ কি মেজৰিটি যি কয় আমি সেইটোৱে কৰিব বিচাৰোঁ কথাটো বুজিছে অলপ জাষ্ট ধৰি পাইছে কনচেপ্টটো কি ধৰি লওক এতিয়া আপোনালোক চবে উঠি কিনে ধৰি লওক অকলে বস্তু কৰিব নিবিচাৰে চবে গ্ৰুপৰ লগত থাকিব বিচাৰে বা অকলে চবে কৰিব নিবিচাৰে ধৰি লওক এটা কাম এটা কৰিছে কোনোবা এটা লগত থাকিলে ভাল লাগে এতিয়া ধৰি লওক কোনোবা এটা নিজে নিজৰ চব বস্তু কৰি আছে অকলে কৰি তাই মানে কাৰো মতলব নাই তাই অকলে ভাল পায় অকলে থাকি ভাল পায় তাই আমি ওলা নেকি কি যে কৰি আছে আমি ডাইৰেক্ট কৰি দিওঁ কিবা এটা কৰি দিওঁ বা ডাইৰেক্ট কৈ পেলাওঁ এইটো কিবা এটা প্ৰব্লেম আছে কৈ দিওঁ নাই অকলে কিবা এটা কৰি থাকি আমি কিবা এটা প্ৰব্লেম আছে সেইটো কৈ পাৰোঁ সেইটো কি হৈছে আমাৰ বিহেভিয়াৰটো কোনফালে গৈছে গম পাই আমি ইনফ্লুৱেঞ্চ হৈছোঁ কোনোবা মেজৰিটি যোন বস্তু ভাবি আমি সেইটো বস্তু চিম্পল কথা মেজৰিটি ভাবি কি মদ খোৱাটো বেয়া আপোনালোক ভাবে আপোনালোকৰ মেথডটো বেয়া কিন্তু
নিজৰ ফ্ৰেণ্ডছ এটা যোনে ইনফ্লুৱেঞ্চ কৰি পেলাইছে আপোনাৰ তাতে সোমাই আছে এতিয়া ভাবি আছে এতিয়াতো ওলাইছে সেই মেজৰ এতিয়া ধৰি লওক যেতিয়ালৈকে মদ খাই থাকে না আপোনালোক তেতিয়ালৈকে কেতিয়াও মাইণ্ডত নাহে কি এইটো বেয়া হয় তাৰ কাৰণে আপোনালোক বেলেগ বস্তু এৰি দিব পাৰে সেইটো ভাবো সেইটো বেয়া হয় ধৰক এই ফেমিলি মানুহকেইটা বেয়া সেই মোক এনেই গালি থাকে সেই একো নাজানে সেইবোৰে মনত পৰি থাকিব কিন্তু যেতিয়া মদ খোৱাটো এৰিব তেতিয়াহে তেতিয়া গম পাব সেইটো ক'ত আছে প্ৰব্লেমটো ক'ত আছে जस्ट कुछ समझ में आ रहा है আমি কি কৰো গ্ৰুপ প্ৰেছাৰত আহি কিনে এটা গ্ৰুপ আছে বেলেগ এটা গ্ৰুপ আছে এই গ্ৰুপত আছে সেই গ্ৰুপৰ প্ৰেছাৰত আহি কিনে আমি ৰং বস্তুটো ৰাইট কৰি দিওঁ কৰি পেলা সেইটো হয় এতিয়া ধৰি লওক কিছুমান গ্ৰুপ আছে সেই ক'ব কি মদ খোৱাটো বহুত ভাল ডাঙৰ গ্ৰুপ এটা কৰিলে কি মদ খোৱাটো ভাল আপোনাৰ সৰু এটা গ্ৰুপ আছে আপোনালোকে গম পায় মদ খোৱাটো বেয়া সেই ডাঙৰ গ্ৰুপটো কি কৰিলে ইনফ্লুৱেঞ্চ কৰিলে এটা আপোনাৰ ছ'চাইটিত যাব নহয় 70-80% আজি আজিকালি মানুহে মদ খায় সঁচা কথা ক'বলৈ আজিকালি লেডিজ জেন্টছ চব খায় খোৱাটো খায় চবে কি বুলি ভাবে জাষ্ট আজি অলপ আজি দিনৰ কাৰণে বা আজি এক চিলম মাৰিলোঁ গাঞ্জা খালোঁ বুজিছা আজি কাৰণে ভাল এক মদ খালোঁ যি কৰিলোঁ এদিনৰ কাৰণে কৰিছোঁ নহয় একো নহয় বেয়া নহ'ব চবেই খায় মেজৰিটি কি ভাবে মদটো খোৱা বেয়া নহয় লিমিটেড খালে ভাল বেছি খালে বেয়া সেইটো চবেই জানে কিন্তু লাহে লাহে এই লিমিটেড খোৱাটো কেতিয়া মদটো বেছি হৈ যায় গমেই নাপায় এতিয়া এক পেকৰ পৰা এক গ্লাছ যাব লাগে কিমান দিন লাগে আপোনালোক গম পাই আছে চব এক্সপিৰিয়েঞ্চ কৰি আহিছে ফটকে কিমান যদি গুচি যায় তেতিয়া সেই যোনে যোনে কণ্ট্ৰল কৰিব পাৰে সেই থাকি যায় সেইটো মই ইউজৰ কথা বুজাইছোঁ যে তাতে চব আছে কমপ্লায়েন্স বুলি কয় কমপ্লায়েন্সত কি কৰোঁ আমি কি কোনোবাই ৰিকুৱেষ্ট এটা কৰিলে ৰিকুৱেষ্ট মানে বুজিছে মই আপোনাক ৰিকুৱেষ্ট কৰিছোঁ আপুনি এটা আহি কিনে কিবা এটা কাম এটা কৰি দিওঁ কিন্তু মই আপোনাক ৰিকুৱেষ্ট এটা কৰি দিওঁ এতিয়া ডাঙৰ অথৰিটিয়ে কিবা ৰিকুৱেষ্ট কৰিলে ফটকে কৰি দিয়ে ঠিক আছে ৰিকুৱেষ্টতো বহুত খেল আছে আজি আপোনাক ৰিকুৱেষ্ট এটা লগৰটো কৰিব আজি অলপ খাই দিওঁ আজি অলপ নিচাটো কৰি ল'ব ৰিকুৱেষ্ট কৰিলে আপুনি গম পাইছে বাদ আজি নাখাওঁ বুলি ভাবিছিলে ৰাতিপুৱা উঠি ভাবিছে নাখাওঁ আপোনাক আহিলে ৰিকুৱেষ্ট কৰি দিলে ব'ল খাই দিলে ফটকে কি হ'ল গুচি গ'ল তেতিয়া আপোনাৰ এইটো ৰিকুৱেষ্ট নামানে নহয় যেতিয়া ফ্ৰেণ্ডছটোৱে কি কৰিব সি ডাঙৰ এটা ৰিকুৱেষ্ট আনিব প্ৰথম কিন্তু আজি দুই বটল খাম যি হ'ব হ'ব আজি 2 বটলে খাম যি হ'ব বহি গৈছে ভাই ধৰি লওক এতিয়া আপুনি এটা জামত বহি আছে ঠিক আছে জামত বহি আছে আপুনি কৈছে আপুনি আজি মই নেখাওঁ যে ৰদি খা জামত বহি আছে আপোনাক এটা কি কৰিলে ৰিকুৱেষ্ট এটা কৰিলে অলপ খা না সৰু এটা ৰিকুৱেষ্ট কৰিলে আপুনি এইবাৰ নাখাওঁ মই অলপ এটা ধৰি লওক গিলাচত ঢালি কিনে দিলে আপুনি ক'লে মই নেখাওঁ কোৱাৰ লগে লগে কি হ'ল এই ভাবিলে কি এতিয়া বাদে ইয়াক কিবা এটা বেলেগে ট্ৰাই কৰোঁ সেই বেলেগ দিন আপুনি গ'ল বেলেগ দিনতো কৈছে আজি মই নেখাওঁ বুলি ক'লে এতিয়া আপোনাক ক'লে নহয় কি আজি এই বটলটো খাই শেষ কৰ প্ৰথমে কি হ'ব ডাঙৰ এটা ৰিকুৱেষ্ট দিব এইটো বটলটো খাই শেষ কৰে এটা চেলেঞ্জ এটা লগাব তেতিয়া আপুনি মই নেখাওঁ বুলি ক'লে বুজি নাপাওঁ ঠিক আছে বাদ নেখাওঁ যদি অলপ খাই দিয়ে তেতিয়া অলপটো আপুনি খাই দিব পাৰে বিকজ অলপটোৱে অলপ খায় অলপটোতে টেনশ্যন নাই অলপে কৈছে ডাঙৰটো সি কি কৰিলে ডাঙৰ ৰিকুৱেষ্টটো আনিলে আপোনাৰ ওচৰত ডাঙৰটো আপুনি একচেপ্ট নাই কৰাটো অলপটোতো একচেপ্ট কৰিলে অলপটো ষ্টাৰ্ট কৰিলে যেতিয়া অলপটো হোৱা লাহে লাহে ডাঙৰটো খাব কথাটো কৈছে খেলটো এনেকৈ ৰিকুৱেষ্ট যোনে মানুহে ৰিকুৱেষ্ট কৰি আছে যেতিয়া যোনে ৰিকুৱেষ্ট কৰে সেই ৰিকুৱেষ্ট আপুনি তেতিয়া সেই টাইমত মানা কৰিব পাৰিব লাগে আৰু ওলাব লাগে যদি সেই গ্ৰুপৰ পৰা ইনফ্লুৱেঞ্চ হ'ব নালাগিব এতিয়া এবাৰ যোৱা বছৰত আপোনালোকে এইটো ফেচ কৰিব 100% আপোনাৰ লগৰকেইটা লগ পাব কেতিয়াবা বাই চান্স বহিব লগত সেইকেইটা খাই আছে সেই ৰিকুৱেষ্টটো কৰিব অলপ খাই দে না সেই ৰিকুৱেষ্টটো আহিব প্ৰথম সৰু ৰিকুৱেষ্ট আহিব তাৰ ডাঙৰ আহিব লাহে লাহে বাৰে বাৰে ৰিকুৱেষ্ট কৰি থাকিলে আপোনালোক সেই নামি যায় এইটো গ্ৰুপ বিহেভিয়াৰ হয় মানুহৰ বিহেভিয়াৰ হয় সেইটো নামি যায় কিন্তু সেইটো যে সেইটোতে যোনে নানামে সেইটো ছাকচেছ কৰিব পাৰে ইণ্ডিভিজুৱেল থিংকিং আপোনাৰ নিজৰ থিংকিংটো কেনেকুৱা তাৰ গ্ৰুপৰ পৰা কিমান ইনফ্লুৱেঞ্চ আছে আপুনি সেইটো ডিপেণ্ড কৰে কিবা এটা বুজি পালে আমি কেনেকৈ নামি যাওঁ কি কৰোঁ ধৰিব পাৰিছে খেলটো ধৰ্মিন্দা ধৰিব পাৰিছে কমপ্লায়েন্স কৰিলোঁ আৰু এটা থাকে অবিডিয়েণ্ট মানে কি হয় তাতে অবিডিয়েণ্ট আমি যে এপ্লিকেশ্যন লিখোঁ টিচাৰ তাৰপিছত অবিডিয়েণ্ট ইয়ৰ অবিডিয়েণ্ট বুলি লিখিলোঁ
অবিডিয়েণ্ট মানে কিবা এটা ডাঙৰ অথৰিটি আছে আপোনালোক কিবা এটা কোম্পানীত কাম কৰে ফৰ এক্সাম্পল ডাঙৰ এটা কোম্পানীত কাম কৰা যোনটো বছ আছে বছে ডাঙৰ অথৰিটি এটা আপোনালোক তাৰ কথা শুনিব লাগে ইয়াতে আছে ধৰি লওক ইয়াতে আমি ধৰি লওক আমাৰ মোজামিল দাদা আছে তেওঁ অথৰিটি আছে তেওঁ কথা শুনি আছে আপোনালোক শুনি আছে বিকজ অফ নুশুনিলে পানিছমেণ্ট কিবা এটা পাম বা কিবা এটা ফোন কৰিব পাৰে কিবা এটা দিগদাৰ হ'ব ভয় এটা আছে সেনেকৈ এটা কোম্পানী এটা কাম কৰি আছে সেই কোম্পানীত ধৰি লওক বছে কাম কৰি আছে আপোনাক বছ কিবা এটা কাম কৰি আছে নকৰিলে আপুনি কিবা এটা পানিছমেণ্ট বা সেইটো গম পায় মোক ওলাই দিব চাকৰি ওলাই দিব পাৰে সেইটো এটা ভয় থাকে সেই বছে কি কৰিলে কি আপোনালোক অথৰিটি তাৰ ওচৰত অথৰিটি আছে ৰাতি কি ক'লে কি আজি ল সেই আনিছিলোঁ 2 বটল মান আনিছিলোঁ 1 বটল লৈ ল খাই দিয়ে ধৰি সেইটো ক'লে ডাঙৰ অথৰিটি এইটো ক'লে যদি খাই দিম আৰু কথাটো বুজিছে সেই ডাঙৰ মানুহটো ক'লে ডাঙৰটো কেলে ক'লে মোক ডাঙৰ মানুহটো কোৱাৰ লগে আপুনি খাই দিব পাৰে তাৰ কথা শুনি দিব পাৰে সেইটো বুজিছে সেইটো হয় সেইটো এটা অবিডিয়েণ্ট হয় অবিডিয়েণ্ট তাৰ কথা মানি লওঁ এইটো কথা হ'ল কি আমি যিমানটা গ্ৰুপ দেখিলোঁ যি বস্তু আমি গ্ৰুপত সোমাই আছোঁ সেই গ্ৰুপৰ পৰা আমি এতিয়া ওলাওঁ কেনেকৈ সেইটো কথা হ'ল এতিয়া যেনেকৈ সোমাইছিলে সোমোৱাটো বস্তুটো গম পালে কেনেকৈ আমি ইনফ্লুৱেঞ্চ হৈছোঁ কাৰোবাৰ কেনেকৈ 1 পেকৰ পৰা ইমান বস্তু গুচি গ'ল পটককৈ সোমাই গৈছিলে এতিয়া ওলোৱাটো কাৰ ওপৰত আছে মই আপোনাক ধৰি কিনে ওলাব নোৱাৰোঁ পাৰিব তেওঁ কি ক'লে সেই আমি গ্ৰুপত সোমালোঁ ঠিক আছে গ্ৰুপত সোমাই গৈছোঁ এতিয়া আপোনালোকে গ্ৰুপৰ পৰা ছেটিছফাইড হৈ গৈছে মোৰ এইটো গ্ৰুপত আগত থাকিব নালাগে ইয়াৰ পৰা যোৱা বছৰ আপোনালোকে এভইড কৰিব লাগিব লাট মাৰি ওলাই দিব যেনে কি কাপ বুলি ক'লে ঠিক আছে সেইটো গ্ৰুপত এতিয়া যিমান পাৰিব এভইড কৰক এতিয়া গৈ পিনে লাগিলে ভাল এটা গ্ৰুপ বনাওক গ্ৰুপ ফৰ্মেশ্যন গম পালে কেনেকৈ ফৰ্ম কৰিব লাগে চব বস্তু গম পালে এতিয়া নতুন এটা গ্ৰুপ বনাওক সেই গ্ৰুপত সোমাওক সেই গ্ৰুপত আমি পজিটিভিটি যোনটো আপুনি গ্ৰুপত দেখিছে মোৰ এইটো গ্ৰুপত কিবা এটা থাকিলে মোৰ ভাল হ'ব লাগিলে নবনাওক বেয়া গ্ৰুপত নোহোৱাব এইটো পাৰিলে যিমান পাৰিলে সেই গ্ৰুপত সোমোৱাৰ লগে লগে ইনফ্লুৱেঞ্চ এটা আহিছে মাইণ্ডত এতিয়া যিমান পাৰিব সেই গ্ৰুপত পৰা এভইড কৰক লাগিলে প্ৰাইমেৰী গ্ৰুপতে থাকক প্ৰাইমেৰী গ্ৰুপ কি আছিলে ফেমিলি গ্ৰুপতে থাকক তাতে টাইম স্পেণ্ড কৰক যিমান পাৰিব কিন্তু চব বস্তু তাতে ছেটিছফাইড নহয় এতিয়া বেলেগ এটা গ্ৰুপ লাগিবই সেই গ্ৰুপত ধৰি লওক গাঁৱৰ মানুহ বহুত আছে কিছুমান ভাল মানুহ থাকে কিছুমান বেয়া মানুহ থাকে ভাল মানুহৰ লগত গ্ৰুপটো বনাওক যিমান পাৰিব এনেকৈ লাহে লাহে বনাই যিমান সেইটো গ্ৰুপ বনাব লাগিছে তাতকৈ বেছি লাগিব পাৰে সেইটো বনাওক লাহে লাহে সেইটো গ্ৰুপত অহা বছৰ সেই বস্তুটো ভাল লাগে এটা গ্ৰুপত চব মানুহ এটা ধৰি লওক এটা টিম এটা আছে কাম কৰা টিম এটা আছে আমি ভলীবল খেলোঁ ভলীবল খেলাত এটা গ্ৰুপ থাকে ন এইটো চাইডে এটা গ্ৰুপ থাকে সেইটো চাইডে এটা গ্ৰুপ থাকে গোটেই এটা ভলীবলত এটা গ্ৰুপৰ চবৰ চেম এফৰ্ট থাকে নেকি চেম এনাৰ্জি থাকে নাথাকে কাৰ্বন বেছি থাকে কাৰ্বন কম থাকে সেই গ্ৰুপত থাকিব চব গ্ৰুপত সেইটো কথা কি আমি যোনটো গ্ৰুপত আছোঁ তাত গ্ৰুপত কিবা এটা কাৰোবাৰ এনাৰ্জি কম থাকিব পাৰে বেছি থাকিব পাৰে সেইটো 100% কোনো এটা গ্ৰুপ একদম 100% চবৰ এফৰ্ট নহয় যেতিয়া বনাব নহয় আপুনি ভাবিব মোক সেই গ্ৰুপত ল'ব কাৰণে এফৰ্ট দি দিব নহয় আপুনি নিজে এফৰ্ট দিব লাগিব লাহে লাহে এতিয়া ধৰি লওক যোনটো ভাল নেখেলে তাক নিজে খেলিবলৈ শিকিব লাগিব ভাল খেলি তেতিয়া সেই গ্ৰুপত আৰু ভালকৈ ষ্ট্ৰং নিজে বিহেভিয়াৰ শ্ব' কৰিব পাৰিব